কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলত আজি যিজন মুখ্য ব্যক্তি আছে তেওঁৰ নাম হ'ল আমান উদুদ। হৰ্ষ মণ্ডল দিল্লীৰ এজন ক'ব গ'লে লেফটিষ্ট হয়। আব্দুল মহিব মজুমদাৰে এখন কিতাপ লিখিছিলে। তাত কি লিখিছিলে যে অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিল। এই কিতাপখন কোনে সম্পাদন কৰিছিল? এই আমান উদুদ বুলি ল'ৰাজন, যিজন ল'ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কোৱা। আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হওক বা গোটেই পাৰ্টিটোৱে এনেকুৱা কিছুমান মানুহক লগত লৈছে, যিবোৰ মানুহৰ গোটেই জীৱনটোৱে বুৰঞ্জী হৈছে অসমীয়া মানুহৰ এগেইনষ্টত কাম কৰে। আৰু এইবিলাক মই এনেই কোৱা নাই, তথ্যৰ আধাৰত কৈছোঁ। এই কথাটো 2 বছৰ আগতে মই বিধানসভাত কৈছিলোঁ। তেতিয়া তেওঁ কংগ্ৰেছত নাছিলে। আৰু এইবিলাক কথা মই বিধানসভাত ৰেকৰ্ডত কৈ থৈছোঁ। আজি সেই ল'ৰাজনক উকিল হয় আনি পেলাই কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলৰ চেয়াৰমেন বনাইছে। আৰু দিনে ৰাতিয়ে মোৰ ল'ৰা, মোৰ ছোৱালী এইবিলাকে বেয়া বেয়া কথা লিখাই তেওঁলোকৰ এটা কাম হৈছে। তেনেকৈ অসমত ৰাজনীতি হয় নেকি? তেওঁলোকৰ গোটেই ৰাজনীতিটো তেওঁলোকে অসমীয়া মানুহৰ বিৰুদ্ধে লৈ গৈ আছে। এনেকুৱা মানুহক বৰঘৰত ভূপেন বৰাও কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে, ৰিপুণ বৰাও আছিলে। কেতিয়াও দেখা দেখি অসমীয়া বিৰোধী মানুহক কংগ্ৰেছৰ বৰঘৰত অনা নাছিলে। আৰু এই কিতাপখন আপোনালোকে নিজে পঢ়িব, মই নিজে কৈছোঁ। কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলত আজি যিজন মুখ্য ব্যক্তি আছে তেওঁৰ নাম হ'ল আমান উদুদ। হৰ্ষ মণ্ডল দিল্লীৰ এজন ক'ব গ'লে লেফটিষ্ট হয়। আব্দুল মহিব মজুমদাৰে এখন কিতাপ লিখিছিলে। তাত কি লিখিছিলে যে অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিল। এই কিতাপখন কোনে সম্পাদন কৰিছিল? এই আমান উদুদ বুলি ল'ৰাজন, যিজন ল'ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কোৱা। আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হওক বা গোটেই পাৰ্টিটোৱে এনেকুৱা কিছুমান মানুহক লগত লৈছে, যিবোৰ মানুহৰ গোটেই জীৱনটোৱে বুৰঞ্জী হৈছে অসমীয়া মানুহৰ এগেইনষ্টত কাম কৰে। আৰু এইবিলাক মই এনেই কোৱা নাই, তথ্যৰ আধাৰত কৈছোঁ। এই কথাটো 2 বছৰ আগতে মই বিধানসভাত কৈছিলোঁ। তেতিয়া তেওঁ কংগ্ৰেছত নাছিলে। আৰু এইবিলাক কথা মই বিধানসভাত ৰেকৰ্ডত কৈ থৈছোঁ। আজি সেই ল'ৰাজনক উকিল হয় আনি পেলাই কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলৰ চেয়াৰমেন বনাইছে। আৰু দিনে ৰাতিয়ে মোৰ ল'ৰা, মোৰ ছোৱালী এইবিলাকে বেয়া বেয়া কথা লিখাই তেওঁলোকৰ এটা কাম হৈছে। তেনেকৈ অসমত ৰাজনীতি হয় নেকি? তেওঁলোকৰ গোটেই ৰাজনীতিটো তেওঁলোকে অসমীয়া মানুহৰ বিৰুদ্ধে লৈ গৈ আছে। এনেকুৱা মানুহক বৰঘৰত ভূপেন বৰাও কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে, ৰিপুণ বৰাও আছিলে। কেতিয়াও দেখা দেখি অসমীয়া বিৰোধী মানুহক কংগ্ৰেছৰ বৰঘৰত অনা নাছিলে। আৰু এই কিতাপখন আপোনালোকে নিজে পঢ়িব, মই নিজে কৈছোঁ।